ভাৰতবৰ্ষৰ সংবিধানৰ খচৰা প্ৰস্তুতিৰ সমিতিৰ অধ্যক্ষ মহান আইনজ্ঞ তথা ৰাজনীতিবিদ ডক্টৰ ভীমৰাও ৰামজী আম্বেদকাৰ, সংবিধানৰ সভাপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ সমন্বিতে সংবিধান প্ৰণেতাসকলক শ্ৰদ্ধাৰে স্মৰণ কৰিছে। দেশৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষাৰ বাবে প্ৰাণ আহুতি দিয়া বীৰ জোৱান, অৰ্ধসামৰিক বাহিনী, আৰক্ষীৰ জোৱানসকললৈ এই দিৱসখনত মই আন্তৰিক শ্ৰদ্ধাঞ্জলি জনাইছোঁ। ইয়াৰ লগতে সীমান্তত অতন্দ্ৰ প্ৰহৰীৰ ভূমিকা পালন কৰি দেশৰ সুৰক্ষা আৰু সাৰ্বভৌমত্ব ৰক্ষা কৰাৰ কামত নিয়োজিত হৈ থকা জোৱানসকলক মই আজিৰ এই পবিত্ৰ মুহূৰ্তত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। 1949 চনৰ 26 নৱেম্বৰত সংবিধান সভাৰ সভাপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে সংবিধানৰ খচৰাত স্বাক্ষৰ কৰে। 1950 চনৰ 26 জানুৱাৰীত ভাৰতীয় সংবিধান গৃহীত হোৱাৰ পিছত ভাৰতক এখন সাৰ্বভৌম গণতান্ত্ৰিক প্ৰজাতন্ত্ৰৰূপে ঘোষণা কৰা হয়। সংবিধান প্ৰৱৰ্তনৰ এই দিনটোৰ তাৎপৰ্য যুগমীয়া কৰি ৰাখিবলৈ আমাৰ দেশে প্ৰতি বছৰে 26 জানুৱাৰীৰ দিনটো গণৰাজ্য দিৱস হিচাপে উদযাপন কৰি আহিছে। গণৰাজ্য দিৱসক উদযাপনৰ 75 বছৰ প্ৰৱেশ কৰাৰ শুভক্ষণত আজি আমি ভাৰতৰ জাতীয় পতাকাৰ তলত থিয় হৈ পুনৰ এবাৰ দেশৰ প্ৰতি থকা আমাৰ দায়িত্ব আৰু কৰ্তব্যৰ প্ৰতি সংকল্পবদ্ধ হ'ব লাগিব। শ্ৰদ্ধাৰ ৰাইজ, দেশৰ জনসাধাৰণৰ অশেষ ত্যাগ আৰু কষ্টৰ বলত বিশ্বৰ অন্যতম শক্তিশালী গণতন্ত্ৰৰূপে প্ৰতিষ্ঠিত আমাৰ দেশে ইতিমধ্যে স্বাধীনতাৰ 75 বছৰ অতিক্ৰম কৰিছে। স্বাধীনতাৰ 75তম বৰ্ষটোত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই স্বাধীনতাৰ অমৃত মহোৎসৱ আৰু তাৰ পৰৱৰ্তী কালছোৱাক ভাৰতবৰ্ষৰ অমৃতকালৰূপে ঘোষণা কৰিছে। স্বাধীনতাৰ অমৃতকাল অৰ্থাৎ আহি থকা এই দশক ভাৰতৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ।